ওয়েলকাম টু মিছন এপিএসসি এজি ইউটিউব চেনেল। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ বিশেষকৈ ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ড অৰ্থাৎ RRBৰ ফালৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ যথেষ্ট সংখ্যক ভেকেঞ্চি তেওঁলোকে এইবাৰ ৰিলিজ কৰিছে। চ' যিসকল ইণ্টাৰেষ্টেড হয় ইণ্ডিয়ান ৰেলৱেত এজ এ জেই হিচাপে কাম কৰিবলৈ তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাব পাৰে। ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্টটো ডাউনলোড কৰিবলৈ হ'লে মেইনলি যিটো ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ অফিচিয়েল ৱেবছাইট হয় তাতে আপোনালোকে এই PDFটো পাই যাব। চ' মেইনলি তেওঁলোকে জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি উলিয়াইছে বিশেষকৈ ইঞ্জিনিয়াৰিং ছেক্টৰটোৰ কাৰণে। চ' ইয়াতে অপেনিং ডেট অফ এপ্লিকেশ্যন লিখা আছে 30 জুলাইৰ পৰা অপেনিং ডেট আৰু ক্লজিং ডেট অফ ছাবমিশ্যন অফ এপ্লিকেশ্যন ইজ 29 আগষ্ট। আৰু ইয়াতে যদি আপোনালোকে চাই যিখিনি জুনিয়ৰ ইঞ্জিনিয়াৰৰ ভেকেঞ্চি আহিছে চ' তাতে মেইনলি ইয়াতে যদি চাই ইনিচিয়েল পে 35,400 যিটো 7th পেৰ লেভেল 6ত পৰে বুলি ইয়াত লিখা আছে। আৰু ইয়াতে টোটেল অল অভাৰ ইণ্ডিয়া 7,934টা ভেকেঞ্চি আহিছে জুনিয়ৰ ইঞ্জিনিয়াৰৰ। এতিয়া যদি এক্সামিনেশ্যন ফিজটো চোৱা যায় যিসকল মেইনলি জেনেৰেল বা EWS হয় ত' তেওঁলোকৰ কাৰণে বেলেগ বেলেগ কেটেগৰীত তেওঁলোকে ফিজ ৰাখিছে। মেইনলি OBC বা EWSৰ 250 আৰু জেনেৰেলৰ ক্ষেত্ৰত 500 ৰুপিজ ৰখা হৈছে। তাৰপিছতে ইয়াতে যদি আপোনালোকে যিখন এডভাৰটাইজমেণ্ট সেই এডভাৰটাইজমেণ্টখন যদি স্ক্ৰল কৰে তেতিয়াহ'লে দেখা পাব এক্সামিনেশ্যন মেইনলি দুটা হ'ব। প্ৰথমটো ফাৰ্ষ্ট ষ্টেজ CBT। চ' ইয়াতে টোটেল 90 মিনিট থাকিব আৰু নাম্বাৰ অফ কুৱেশ্যন 100টা হ'ব। চ' ইয়াতে চিলেবাছখিনিও মেনশ্যন কৰি দিছে CBT 1ত কোনখিনি চিলেবাছ আহিব আৰু CBT 2ত কোনখিনি চিলেবাছ আহিব। চ' গোটেইখিনি ইয়াতে মেনশ্যন কৰিছে। ইয়াৰে পিছত চ' মেইনলি মেকানিকেল এণ্ড এলাইড ইঞ্জিনিয়াৰিং ব্ৰাঞ্চৰ কাৰণে তেওঁলোকে 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অৰ বেচলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং বা টেকন'লজিত বিচাৰিছে। অৰ্থাৎ যিসকলে 3 years ডিপ্ল'মা কৰিছে নাইবা BTech কৰিছে এইকেইটা ব্ৰাঞ্চত তেওঁলোক এপ্লিকেবল হয় এই ভেকেঞ্চিখিনিৰ কাৰণে। ঠিক একেধৰণে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰতো 3 years ডিপ্ল'মা বিচাৰিছে নাইবা বেচলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং অৰ্থাৎ BTech থকাসকলেও ইয়াতে এপ্লাই কৰিব পাৰিব। চ' এইখিনি ইয়াতে মেনশ্যন কৰি দিছে। সেইখিনি আছিলে মেইনলি তেওঁলোকৰ অফিচিয়েল নটিফিকেশ্যন। চ' যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে নিজৰ নিজৰ ভেকেঞ্চিৰ লিষ্টসমূহ জানিবলৈ নিজৰ নিজৰ ৰিজনত যেনেকৈ আমাৰ RRB গুৱাহাটী ৰিজনত পৰে বা তাত নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ হেডকোৱাৰ্টাৰ হয়। চ' তাতে গৈ তাৰ যিটো ৱেবছাইট হয় তাতে গৈ পেলাই গুৱাহাটী ডিভিজনত কিমানখিনি ভেকেঞ্চি আছে সেইখিনি চাব পাৰে। চ' এইখিনি আছিলে আজিৰ নটিফিকেশ্যন। থেংক ইউ ফৰ ৱাচিং।